নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ প্ৰাৰম্ভ নামৰ এক প্ৰতিষ্ঠানত। এই প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীজনৰ নাম হৈছে পংকজ ৰাইডিঙীয়া। তেওঁ এজন শিল্পৰ লগত জড়িত। তেওঁ গছৰ মূঢ়াৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰে। এইটো হৈছে তেওঁৰ শ্ব'ৰুমটো হৈছে। তেওঁ সোমায়ে দেখিছে ইয়াত কাঠৰ পৰা বনাইছে, এগৰাকী মহিলা বনাইছে। তাৰপাছতে বিভিন্ন ধৰণৰ গছৰ মূঢ়াৰ পৰা সামগ্ৰী বনায়। এয়া দেখিছে নহয়, এইটো এটা গছৰ মূঢ়াৰ পৰা এখন চকী বনাইছে, একদম ৰাজসিংহাসনৰ দৰে। এইটো এটা গছৰ মূঢ়া হয়, কিন্তু উট পক্ষী বনাইছে। সোমায়ে দেখিছে এইটো আপোনাৰ বাঁহৰ লগতে কাঠৰ মিক্স কৰি পিনে এইটো কাউণ্টাৰটো বনাইছে। বিভিন্ন ধৰণৰ সামগ্ৰী তেওঁ বনায়। তেওঁ বিশেষকৈ আজি মই এওঁৰ ওচৰলৈ এওঁক দেখুওৱাৰ এটা বিশেষ কাৰণ আছে, আৰু সেইটো হৈছে তেওঁ এজন জুবিন অনুৰাগী বুলি ক'ব লাগিব। আমাৰ জুবিন দাৰ অনুৰাগী এইজনে পংকজ ৰাইডিঙীয়া হয়। তেওঁ এইটো কাৰণেই বিশেষ বুলি ক'ব লগা হৈছে, তেওঁ জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে এটা বিশেষ পদক্ষেপ লৈছে। বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ ফটো কাঠত কাটিছে, বনাইছে। তেওঁ বিশেষকৈ জনাব লাগিব, তেওঁক ধন্যবাদ জনাব লাগিব। এইবিলাক দেখিছে, এখন কাঠৰ টুকুৰা হয়, তাৰ মাজতে গ্লাছ লগাই দিছে। বিভিন্ন ধৰণৰ বস্তু আছে, বাঁহ বেতৰো বস্তু কিছু বনায় তেওঁ, বিশেষকৈ কাঠৰ পৰা বনায়। এইটো ধান কুটা মিল। তেওঁ এইটো স্মৃতি হিচাপে ৰাখি থৈছে। এইটো এটা বাঁহৰ ঘৰ বনাই থৈছে। বিশেষকৈ জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যি কেইপদ বস্তু বনাইছে, মই সেই কেইপদ বস্তুৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। এখন গীটাৰ হয়, জুবিন দাৰ নামত উচৰ্গা কৰি থৈছে গীটাৰখন। বিভিন্ন ধৰণৰ বস্তু আছে। এতিয়া পখিলা বনাই থৈছে এখন কাঠৰ পৰাই। এতিয়া বলক যাওঁ, আমি জুবিন দাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যি কেইপদ বস্তু বনাই থৈছে তাক আমি চাওঁগৈ, কেনেকুৱা লাগিছে। তেওঁ জুবিনৰ বিষয়ে বহুত আগতো কাম কৰিছে, কিন্তু বিশেষকৈ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে যি কেইপদ বস্তু বনাই থৈছে সেই কেইপদ বস্তু মই দেখাবৰ কাৰণে চেষ্টা কৰিম। তেওঁক লগ পাই কিন্তু বহুতেই ভাল লাগিলে। বহুত দিনৰ পৰা তেওঁৰ ওচৰলৈ যাম বুলি ভাবি আছিলোঁ, কিন্তু যাব পৰা নাছিলোঁ। অৱশেষত তেওঁৰ ওচৰত গৈ উপস্থিত হ'লোঁ। বলক বস্তু কেইপদ দেখাওঁগৈ। এয়াই হৈছে আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। তেওঁ এই কাঠত পংকজ ৰাইডিঙাদেৱে নিজেই কাঠত খোদিত কৰিছে। তেওঁ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে চেষ্টা কৰিছে। তেওঁ কিমান দূৰ পাৰিছে আপোনালোকে জনাব ভালকৈ। তেওঁ যাতে এনেকৈ আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াক আৰু সুন্দৰকৈ খোদিত কৰিব পাৰে, আপোনালোকে সকলোৱে তেওঁক উৎসাহ জনাব। মই দেখি কিন্তু মোৰ বহুত ভাল লাগিলে। তেওঁ যি প্ৰচেষ্টা হাতত লৈছে, তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মই।